সব ফালে আন্ধাৰ এন্ধাৰ এন্ধাৰ, কিন্তু ৰাস্তাত ধুনীয়া লাইট জ্বলি আছে। খুৰাই সুধি গ'ল, এই মাত্ৰ পুলিচ লগ পাই গ'লো। ভলে জয় ভলে জয় ভলে। গুড মৰ্ণিং ফ্ৰেণ্ডছ, আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু বৰ্তমান এতিয়া প্ৰায় ৰাতিপুৱাৰ 3টা বাজি আছে। মই ইমান ৰাতিপুৱা কিয় ওলাইছোঁ? মই ওলাইছোঁ বৰ্তমান অলপ এনে ৰানিং কৰিবলৈ, আৰু বহু দিনৰ পিছত কৰি আছোঁ ৰানিং। চ' আজি কিমানলৈকে ৰানিং কৰিব পাৰোঁ চাওঁ, আৰু ভিডিঅ'টো আপোনালোকে মজা লওক। ভিডিঅ'টো আপোনালোকে মজা লওক আৰু ষ্টাৰ্ট কৰোঁ। বাকী কথা লাহে লাহে পাতি থাকিম। চ' এতিয়া ৱাৰ্ম আপ হৈ গ'ল, এতিয়া ৰানিং ষ্টাৰ্ট কৰিম। আৰু মই এটা এপ আছে, সেইটো ইউজ কৰোঁ। আপোনালোকেও যদি ৰানিং কৰে সেইটো এপটো ইউজ কৰিব পাৰে। মই পাছত ফটো দি দিম আপোনালোকক। আৰু বহুত দিন হ'লতো ন, তো এতিয়া শ্ল'লি দৌৰিম, চাওঁ কিমানলৈকে কাভাৰ কৰিব পাৰোঁ। দিয়ক এতিয়া চুৰু কিয়া যায়। ভগৱান তুমি ৰক্ষা কৰিব দেই। ৰাস্তাত কুকুৰ বহুত আছে অ'। নট গুড নট বেড। ক'ৰবাত আহি পালোঁ, আৰু চিনি পোৱা মানে চিনি পাব। মজা লাগিছে, মজা। মন দুখ হ'ব, ব্ৰেকআপ হ'ব, টেনশ্যন হ'ব, ৰানিং কৰি দিয়া চব পলাই যাব। টেনশ্যন কিয়ালৈ? মোৰ কাৰণেতো ৰানিঙে বেষ্ট মটিভেশ্যন হয়। লাগিলে জীৱনত যিমানে প্ৰব্লেম হওক, ৰানিং কৰক, চব পাহৰি যাবা তুমি। এইবিলাক বস্তু প্ৰায় ভয় লাগে ৰাতিপুৱা ৰাতিপুৱা, দেখিছানে? চাওক, আহে যদি কটিত এক কামৰ মাৰি দিয়ে চেছ। খোজকঢ়া হেবিটটো লগাই কেনে ৰানিং হৈ গ'ল। এতিয়া খোজকাঢ়িম, ফিল্ডত যাম, ৱাৰ্ম আপ কৰিম। আৰু এইটো ৰাস্তা, আৰু খোজকাঢ়ি মই য'ৰ পৰা ৰানিং ষ্টাৰ্ট কৰিছিলোঁ ইয়াত আহি পালোঁ। এতিয়া আৰু অলপমান আছে ফিল্ড পাবলৈ। আৰু লাইটকেইটা চাওক, সেই চাওক, এইটো আমাৰ গ্ৰাউণ্ড। এইটো আপোনাৰ 320 আৰু এইটো 220। এইটো অলপ সৰু আছে, 320টো ডাঙৰ হয়। চাওক, মানুহ এজন দৌৰি আছে, এইটো 220 হয় গ্ৰাউণ্ডটো। গুড মৰ্ণিং এভৰিৱান। আৰু এতিয়া বৰ্তমান আহিছোঁ গ্ৰাউণ্ডত। আজি ছানডে হয়, ছানডে মানে স্পেচিয়েল ডে'। যোৱাকালি ৰ'ড ৰানিং কৰিছিলোঁ ইভিনিং, চ' এতিয়া মৰ্ণিং ৰানিং কৰা নাই। মানে কাৰণটো হ'ল কঁকাল বিষ হৈ আছে পূৰা, আৰু ৰাতি শুওঁতে বহুত দেৰি হৈ গ'ল, টোপনি লগা নাই কঁকাল বিষত। তো এতিয়া দীপাংকৰে ফোন কৰি মাতিলে, আহিলোঁ গ্ৰাউণ্ডত। এনেই ৱক কৰি আছোঁ। তাৰপিছত ইয়াৰ পিছত চাওঁ, আমি ছানডে মাৰ্কেট যাম চাগে, চাহ তাহ খাম। আৰু আজি ৱকটো এনেকৈ ষ্টাৰ্ট কৰোঁ। কি কৰা হয় আজি, কি নহয়, গোটেইখিনি দেখি পাব। ভিডিঅ'ৰ লগত জড়িত হৈ থাকিব, ভাল লাগিব চাই। তো ৱক কৰা হৈ গ'ল। এতিয়া গৈ আছোঁ আমি ছানডে মাৰ্কেট। আৰু মোৰ বেক চাইডত চাব পাৰে, এইটো হ'ল আমাৰ কাৰ্বি আংলঙৰ চবতছে ডাঙৰ কলেজ, ডিফু গভৰ্ণমেণ্ট কলেজ। এই বেক চাইডত দেখিছে। তেতিয়া গৈ আছোঁ আমি ছানডে মাৰ্কেট। আৰু এইকেইটা ক'ত গ'ল? পলাই গ'ল নেকি? এফালেও নাই, এফালেও নাই। খোজকাঢ়ি ক'ত পালে বা? বজাৰ ষ্টাৰ্ট। ইয়াতে এতিয়া গাহৰি, এয়া চাওক গাহৰি পোৱালি এইকেইটা, গোটেইকেইটা। বাইদেউ, দাম কেনেকুৱা হয় গাহৰি পোৱালি? একটা ডাঙৰ জাতি না সৰু? ডাঙৰ জাতি নি? বা, গাহৰিৰ দাম সুধিলোঁ। গাহৰি কিনিম আৰু লাখপতি হ'ম যদি চাকৰি নহয়। বিজনেছ কৰিম, দানা বনাম। বৰ্তমান এতিয়া আমি আহি পালোঁ ছানডে মাৰ্কেট। আৰু ফাৰ্ষ্টতে আমি চাহ একাপ খাই লওঁ, তাৰপিছত চাওঁ বজাৰ কি কৰিব পাৰোঁ। এইটো হ'ল মোৰ আম্বানী ফ্ৰেণ্ড। গাহৰি বেছি তামাম ধনী হৈ গৈছে। কি দিছোঁ এইটো? 150 টকা দে আৰু লগা। এইবিলাক নিদিবি, ইয়াৰ পৰা দে না।
সদায় লোৱা মানুহ মাংসটো চব ভালেই হয় তো চানডে মাৰ্কেট গৈছিলোঁ অকল গাহৰি লৈছোঁ 5 টেঙা থাকি গ'ল কাৰণ মোৰ তাত কেছ পইচা নাই আৰু এতিয়া আমি গৈ আছোঁ নেপালী আণ্টি তাত আফটাৰ ৰানিং আমি তাতে সদায় লাল চাহ খাওঁ তো এতিয়া মই দীপাংকৰ আৰু ৰিংকু আজি চানডে তিনিজনে এতিয়া গৈ আছোঁ চাহ খাম তাৰপিছত ঘৰ যাম আৰু এয়া হ'ল অমা চানডে স্পেচিয়েল এতিয়া আমি লাল চাহ খাই আছোঁ লাল চাহ পইচা তই দিবি ৰাণাদাই নহয় স্পেচিয়েল মাংস এফালে আদা আৰু এইটো পইচা নাথাকাৰ কাৰণে অথনি আনিব পৰা নাই গাহৰি এইটো হ'ল বাছ টেঙা এইটো দি বনাম বইল বনাম গাহৰি হৈ গ'ল ধোৱা এইটো আদা নহৰু আৰু জলকীয়া পিচিলোঁ ভালকৈ এইটো বাছ টেঙা এইটো তিনিটা মিক্স কৰিম তাৰপিছত বহাই দিম এইটো হৈ গ'ল এতিয়া এইটো ইয়াত এইটো দি দিলোঁ আদা মিক্সাৰৰ পেষ্ট হৈ গ'ল এতিয়া এইটো খালি বহাই দিম উইদাউট অইল এয়া হ'ল আমাৰ গাহৰি এইটো গাহৰিৰ গ্ৰেভি আৰু এইফালে মাংস চব পিঁয়াজ লৈ আছোঁ আৰু মানুহ নাই এতিয়া খালি দুইজনে আছোঁ আমি বাকীকেইটা পলালে খাই লওঁ তাৰপিছত কথা পাতিম চ' বহুত দিনৰ পিছত ভিডিঅ'টো বনাইছোঁ ন কেনেকুৱা হৈছে কেনেকুৱা হোৱা নাই নাজানো মই আপোনালোকে ক'লেহে গম পাম কেনেকুৱা হৈছে জাষ্ট মই ভাত খাই উঠিছোঁ আৰু ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব আহিবলগীয়া যিখিনি ভিডিঅ' আছে খুব ভাল হ'ব আপোনালোকে ভাল পাব এইটোত খালি অলপ মৰম দিয়ক কাৰণ এইটো বহুত দিনৰ পিছত বনাইছোঁ কিবা এটা জড়িত আছে মনৰ কথা আপোনালোকৰ লগত সেইখিনি আগলৈ পাতিম কিন্তু নেক্সট যোনটো কণ্টেণ্ট হ'ব বহুত মজা হ'ব আপোনালোকে পুৰণা RRC ভিউৱাৰ্ছ যিখিনি আছে সেইখিনি গম পাব মই কি কথা কৈছোঁ যদি আপোনালোকে গম পাইছে কমেণ্ট কৰি ক'ব আগৰ ষ্টাইলত ভিডিঅ' বনাম চ' লগ পাম আকৌ এটা নতুন ভিডিঅ' আজিলৈ ইমানে বাই বাই গুড নাইট